সৰা পাতত আজিতে যাৰ ছবি মলিন আকাশত মেঘৰ ঘিৰণি কাগজতে লিখা টিপ্পনী ভাহি আহে ৰিক্তময় সুতাজি ৰাতিৰ কোলাহৰে মাথো মুক্ত চিঞৰণি দুপালকে সৰি আহে এয়া শেষ নিশাৰে জাননী তোমাক মই সকীয়াই দিছোঁ বৰ্ণালীয়ে কৰা ভুল তুমি নকৰিবা সেই অদৃশ্য শক্তিটো বহুত ভয়ানক প্ৰণয় আৰু তাৰ গোটেই পৰিয়ালটোৰ হিষ্ট্ৰী মোক লাগে যিমান পাৰি সোনকালে কি হ'ল মা বৰ্ণালীৰ মাক ঢুকালে কি কেনেকৈ জানো ৰাস্তাত পৰি আছে হেনো ডেড বডিটো মোৰ ভয় লাগে ইয়াতে অকলে মোকো লৈ যাওক না তুমি ঠিকেই কৈছিলা ভবাতকৈ জালখন বহুত ডাঙৰ এয়া সঁচাকৈ মাৰ্ডাৰ হয় জানো নে আন কিবা কথাবোৰচোন কিবা খেলি মেলি যেন লাগিছে মোৰটোৱে কাম নকৰা হৈছে সদ্যহতে আমি ইয়াৰ পৰা যিখিনি ইনফৰমেশ্যন পাওঁ সেইখিনিয়ে কালেক্ট কৰোঁ চোৱা যদি মাৰ্ডাৰেই হয় অপৰাধী কিবা নহয় কিবা এটা নিশ্চয় ক্লু এৰিব যিমানে স্মাৰ্ট নহওক কিয় একেবাৰে অকলশৰী হৈ গ'লো এতিয়া মাকজনী হৈ থৈ গুচি গ'ল মই কেনেকে জীয়াই থাকিম কাৰ বাবে জীয়াই থাকিম চাওক আপোনাৰ দুখ মই বুজিছোঁ কথাবিলাক এতিয়া বেছি চিৰিয়াছ হৈ পৰিছে আপোনাৰ ছোৱালী আৰু আপোনাৰ পত্নীৰ মৃত্যু দুয়োটাই ৰহস্যজনক এনেকুৱা লাগে যেন মৃত্যুৰ কাৰণ একেটাই অনুসন্ধান কৰিব লাগিব মই উলিয়াম সকলো চাওক আপুনি ভাগি নপৰিব পুলিচে একো সহায় কৰিব নোৱাৰে চকুৰে দেখা অপৰাধীকে সিহঁতে ধৰিব নোৱাৰে আৰু এইবোৰতো চকুৰে নেদেখা
কি হ'ল একো নকলা যে মাৰ্ডাৰ এটা হৈছে। মাদাৰ কাৰ এতিয়া চব ব্লেম আমাৰ ওপৰতে আহিব। এটা কথা মই আপোনাৰ পৰা লুকুৱাইছোঁ। কি কথা? সেইদিনা যে বৰ্ণালীৰ মাক আহিছিল, আমাৰ ৰুমত সোমাই কিবা বিচাৰিছিল। কিবা হেনো ডায়েৰী। আৰু মোক সুধিছিল মই এইখন ঘৰত অহাৰ পিছত কিবা অনুভৱ কৰিছোঁ নেকি। কি ভাবিছে? নাযায় নেকি? বৰ্ণালীয়ে যি ভুল কৰিছিল তাইৰ মাকেও সেই একে ভুল কৰিলে আৰু পৰিণাম একেই হ'ল। সুকন্যা, তোমাক মই হেৰুৱাব নিবিচাৰোঁ। প্লিজ তুমি মোক এৰি নাযাবা। ইয়া আপুনি কি কৈছে? মই আপোনাক কিয় এৰি যাম? আৰু এনেকুৱা কিয় কৰি আছে? আপোনাক আৰু কোনে চিনি নাপায়? আপুনি সেইজন ব্যক্তি নহয় জানো যিজনে মানুহক ভূতৰ কাহিনী শুনাই ঘূৰি ফুৰে? এটা সৰু কাৰেকশ্যন আছে। মই ভূতৰ সঁচা কাহিনী শুনাওঁ। ভূত প্ৰেত এইবোৰ কেনেকৈ সঁচা হ'ব পাৰে? আৰু যদি ভূত প্ৰেত এইবোৰ সঁচা হয় তেনেহ'লে মই পঢ়া প্ৰতিখন কিতাপেই মিছা। ইয়া আপুনি কি কৈছে? মই আপোনাক কিয় এৰি যাম? আৰু এনেকুৱা কিয় কৰি আছে? নাই, এইবোৰ শক্তিৰ লগত যুঁজিব নালাগে। সেইটো নালাগে।
আপুনি তাৰমানে মোক চিনি পায়? আপোনাক আৰু কোনে চিনি নাপায়? আপুনি সেইজন ব্যক্তি নহয় জানো যিজনে মানুহক ভূতৰ কাহিনী শুনাই ঘূৰি ফুৰে? এটা সৰু কাৰেকশ্যন আছে। মই ভূতৰ সঁচা কাহিনী শুনাওঁ। ভূত প্ৰেত এইবোৰ কেনেকৈ সঁচা হ'ব পাৰে? আৰু যদি ভূত প্ৰেত এইবোৰ সঁচা হয় তেনেহ'লে মই পঢ়া প্ৰতিখন কিতাপেই মিছা। পঢ়িব পাৰোঁ? মই জীয়াই থকাৰ উদ্দেশ্য বিচাৰি পাইছোঁ। ইহঁত দুটাৰ মৃত্যুৰ ৰহস্য মই উলিয়াম আৰু অপৰাধীৰ শাস্তিও দিম। অপৰাধী যিমানেই শক্তিশালী নহওক কিয়, মানুহেই হওক বা প্ৰেতাত্মাই হওক, মোৰ হাতৰ পৰা সাৰি যাব নোৱাৰিব। কিবা সহায়ৰ প্ৰয়োজন হ'লে মোক বিনা দ্বিধাই জনাব দেউতা। মই এনি টাইম ৰেডি আছোঁ। ভূত প্ৰেত এইবোৰ কেনেকৈ সঁচা হ'ব পাৰে? আৰু যদি ভূত প্ৰেত এইবোৰ সঁচা হয় তেনেহ'লে মই পঢ়া প্ৰতিখন কিতাপেই মিছা। পঢ়িব পাৰোঁ? ধন্যবাদ। চাওক, কোন শুদ্ধ কোন অশুদ্ধ এইবোৰ কথাৰ যুক্তি তৰ্ক কৰিবলৈ মই অহা নাই। মই প্ৰণয়ৰ বিষয়ে জানিবলৈ আহিছোঁ। প্ৰণয়ৰ শাহুৱেক ঢুকুৱা আজি এসপ্তাহ হ'ল, কিন্তু আপুনি আজিলৈকে বাৰু খবৰ ল'বলৈ যোৱা নাই যে? চাওক, খবৰ ল'বলৈ যাবলৈ তেওঁলোকৰ লগত মোৰ ব্যক্তিগত সম্পৰ্ক নাই। পুলিচ আহিছিল সোধ পোছ কৰিবলৈ। আপোনাৰ মতে হত্যাকাৰী কোন? পোষ্টমৰ্টেম ৰিপৰ্ট ওলাইছে, হাৰ্ট এটেক। তুমি আহিছা, ভাল লাগিছে। আপুনি নিজকে অকলশৰীয়া বুলি নাভাবিব। আপদে বিপদে মই আছোঁ আপোনাৰ লগত। তুমি চিন্তা নকৰিবা, মই ভাগি নপৰোঁ। মই জীয়াই থকাৰ উদ্দেশ্য বিচাৰি পাইছোঁ। ইহঁত দুটাৰ মৃত্যুৰ ৰহস্য মই উলিয়াম আৰু অপৰাধীৰ শাস্তিও দিম। অপৰাধী যিমানেই শক্তিশালী নহওক কিয়, মানুহেই হওক বা প্ৰেতাত্মাই হওক, মোৰ হাতৰ পৰা সাৰি যাব নোৱাৰিব। কিবা সহায়ৰ প্ৰয়োজন হ'লে মোক বিনা দ্বিধাই জনাব দেউতা। মই এনি টাইম ৰেডি আছোঁ। নাজানো এইবোৰ কোনে কৰি আছে আৰু কিয় কৰি আছে। নেচাৰেলি হৈ আছে নে কাৰোবাৰ প্লেন? কিন্তু যিয়ে মোৰ পৰা মোৰ বৰ্ণালীক কাঢ়ি লৈ গ'ল, ইমান মৰমীয়াল মাজনীক কাঢ়ি লৈ গ'ল, তাক ময়ো চিনি পাব বিচাৰোঁ।
তাক মই সুধিম আচলতে তাৰ উদ্দেশ্যটো কি। পিতৃ মাতৃয়ে সদায় সন্তানৰ ভালটোকেই চিন্তা কৰে, কিন্তু যি পিতৃ মাতৃয়ে সন্তানৰ কুকৰ্মকো আওকাণ কৰি সন্তানটোৱে যি বিচাৰে তাকেই সমৰ্থন কৰে, তেনে সন্তান এসময়ত গৈ এজন বেয়া মানুহত পৰিণত হয়। আজি তেজাৰ ছবি মলিনা কাষত মেঘৰ শিৰণি ৰাতিৰ কোলাহলে মাথো মুক্ত চিঞৰণি দুপালকে সৰি অহা এই শেষ নিশাৰে যা